নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে দেখিছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি এইখন হৈছে যেটো মোৰ স্ক্ৰিনৰ পিছফালে আছে সেইটো হৈছে আমাৰ চোৱাৰমাৰী গাঁৱৰ মেজি ঘৰ। আৰু এই মেজি ঘৰখন সৰু সৰু মানুহে পাহাৰৰ বাঁহ কাটি আনি বনোৱা হৈছে। আৰু এই যে আপোনালোকে মেজি ঘৰখন দেখিছে এইখন হৈছে মানুহৰ দমাহী অৰ্থাৎ মানুহ থকা ঘৰ। আৰু এই যেটো মেজি ঘৰ এইটো হৈছে মাঘ বিহুৰ দিনাখন ইয়াক জ্বলাই দিয়া হয়। আৰু মাঘ বিহুৰ দিনাখন সকলোৱে গাঁৱৰ মানুহে উল্লাস মালহেৰে পিঠা পনা ইত্যাদি খায়। আৰু মানুহ বিহুৰ সময়ত সৰু সৰু মানুহে ডাঙৰৰ সেৱা ভক্তি কৰি আশীৰ্বাদ লয়। আৰু এই আশীৰ্বাদ লোৱা দিনাখনেই আমাৰ এই হ'বলগীয়া মানুহ বিহু। আৰু মানুহ বিহুৰ আগদিনাখন গৰু বিহু, আৰু গৰু বিহুৰ আগদিনাখন উৰুকা মনা হয়। আৰু উৰুকাৰ দিনাখন মানুহৰ ঘৰত বগা সূতাৰে মেৰিয়াই চাৰিওফালে দিয়া হয়। আৰু এই যে খেলি থকা সৰু সৰু মানুহৰ কিছু আপোনালোকে পিছফালে দৃশ্যাংশ দেখি আছে। মই আকৌ আমাৰ গাঁৱৰ কিছু পৰিৱেশ আপোনালোকৰ ওচৰত মই দেখুৱাবলৈ লৈছোঁ। এয়া চাওকহি, মই কেমেৰাখন ঘূৰাই দিছোঁ। এইখনেই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ, অৰ্থাৎ কেনেকুৱা আমাৰ গাঁওখন আপোনালোকক মই অকণমান দেখুৱাবলৈ লৈছোঁ। এয়া চাওকহি, এইখন হৈছে আমাৰ চোৱাৰমাৰী গাঁও। এয়া চাওক, চাৰিওফালে আমাৰ এনেকুৱা ঘৰবোৰ আছে। আৰু আমাৰ এই চোৱাৰমাৰীৰ গাঁওখনৰ মানুহে প্ৰায়ভাগেই খেতিয়ক, আৰু কিছু সংখ্যক লোকেহে চাকৰি কৰা দেখা যায়। আৰু আমাৰ গাঁৱৰ থকা মানুহবোৰ হৈছে ৰাভা। ইয়াত কোনো ধৰণৰ জাতি নাই, আৰু কেৱল মাত্ৰ আমাৰ ৰাভাসকলে ইয়াত বসবাস কৰে। গতিকে মই আজিলৈ আহিছোঁ, ধন্যবাদ।